পালরবন্দে মহিলা অপহরণকারীকে গুলি পুলিশের। অপহরণকারীকে এনকাউন্টার করল অসম পুলিশ। ডেলি বরাকের পর্দায় আরেকটি গুরুত্বপূর্ণ সংবাদ। মঙ্গলবার রাতে লক্ষ্মীপুরের পালরবন্দ ডলু গ্রামে এই এনকাউন্টারের ঘটনা ঘটেছে। এনকাউন্টার নিয়ে পুলিশ সুপার নোমল মাহাতো জানান, গত শনিবার লক্ষ্মীপুর থানাধীন শিবপুর গ্রামের এক বিবাহিত মহিলা তার ননদকে সঙ্গে নিয়ে সকাল 5:30 নাগাদ রাস্তায় প্রাতঃভ্রমণে বেরিয়েছিলেন। একদল দুষ্কৃতী গাড়ি নিয়ে অপহরণ করে। অপহরণ কাণ্ডে 5 জনকে গ্রেফতার করল লক্ষ্মীপুর পুলিশ। এর মধ্যে শ্রীকোনা আলমবাগ দ্বিতীয় খণ্ডের জমির উদ্দিন বড় ভূঁইয়া মহিলাকে অপহরণ করার সময় যে অস্ত্র ব্যবহার করেছিলেন তা বের করার কথা বলে পুলিশকে নিয়ে যান পালরবন্দ ডলু গ্রামে। রাতে সেখানে পৌঁছার পর অন্ধকারে সুযোগ নিয়ে কনস্টেবল সুরেশ পেগুকে ধাক্কা মেরে পালাতে চাইলে পুলিশ গুলি করে। এতে তার পায়ে গুলি লেগেছে। এরপর তাকে উদ্ধার করে শিলচর মেডিকেলে নিয়ে যাওয়া হয়। এছাড়া আহত হয়েছেন পুলিশ কনস্টেবলও। উল্লেখ্য, অপহরণ কাণ্ডে 5 জনের মধ্যে 1 জন মহিলা ও 4 জন পুরুষ। ধৃতরা হল কাটিগোড়া গণির গ্রাম চতুর্থ খণ্ডের শামসুল হক লস্কর, আবুল হোসেন লস্কর, মাসুক উদ্দিন বড় ভূঁইয়া, জমির উদ্দিন বড় ভূঁইয়া ও জাকিরা বেগম বড় ভূঁইয়া। তাদের বাড়ি শ্রীকোনা আলমবাগ দ্বিতীয় খণ্ডে। এ নিয়ে কাছাড়ে পুলিশ সুপার জানান, গত শনিবার লক্ষ্মীপুর থানাধীন শিবপুর গ্রামের এক বিবাহিত মহিলা তার ননদকে সঙ্গে নিয়ে সকাল 5:30 নাগাদ রাস্তায় প্রাতঃভ্রমণে বেরিয়েছিলেন। সেই সময় পেছন দিক থেকে AS 11V0546 নম্বরের একটি ওয়াগনার গাড়ি তাদের সামনে এসে পথ আটক করে বিবাহিতা মহিলাকে জোর করে গাড়িতে তুলে নিয়ে যায়। সেই সময় ননদ চিৎকার করলেও অপহরণকারীরা তৎক্ষণাৎ স্থান ত্যাগ করে। উদ্ধার অভিযানে নেমে পুলিশ 24 ঘণ্টার মধ্যে মহিলাকে উদ্ধার করে। ব্যুরো রিপোর্ট, ডেলি বরাক। 16 তাৰিখে এটা ঘটনা সংঘটিত হৈছিল লক্ষীপুৰৰ শিৱটিলা অঞ্চলত। পুৱা ভ্ৰমণ কৰি থাকোঁতে দুগৰাকী মহিলা ভ্ৰমণ কৰি আছিলে। তাতে 4 জনকৈ দুৰ্বৃত্ত হৈ পুৱাই 5:30 বজাত উপস্থিত হৈ এগৰাকী মহিলাক অপহৰণ কৰি লৈ যায়। আৰু লগে লগে আমি যেতিয়া পুলিচক গোটেই ঘটনাটো যেতিয়া তেওঁলোকে ৰিপৰ্ট কৰে বা আমাক জনায়, লগে লগে আমি তদন্ত আৰম্ভ কৰোঁ। আৰু জোৰ তদন্ত কালত আমি 24 ঘণ্টাতকৈ কম সময়ৰ ভিতৰতে 4 জনকৈ যিজন ব্যক্তি আমি চিনাক্তকৰণ কৰি বিভিন্ন ঠাইৰ পৰা, জিলাখনৰ বিভিন্ন ঠাইৰ পৰা তেওঁলোকক ধৰিবলৈ সক্ষম হ'লোঁ। এই 4 জন ব্যক্তিৰ লগত এগৰাকী মহিলাও জড়িত হৈ আছিলে। সেই মহিলাগৰাকীকো আমি ধৰিবলৈ সক্ষম হ'লোঁ। আৰু তদন্ত কালত দেখা গ'ল, আৰু যিগৰাকী ভিক্টিম মহিলা তাইৰ জবানবন্দীও লোৱা হ'ল। এইটো দেখা গ'ল যে তাইক অপহৰণ কৰি তেওঁক ধৰ্ষণৰ চেষ্টা কৰা হৈছে। আৰু সেইমতে ইয়াৰ মূল অভিযুক্ত জমিৰুদ্দিন বৰভূঞা বুলি যিজন মূল অভিযুক্ত, তেওঁৰ পিতৃৰ নাম হ'ল বছিৰুদ্দিন বৰভূঞা, আৰু তেওঁ ঘৰ হ'ল আলমবাগ পাৰ্ট 2 শিলচৰ অঞ্চলত তেওঁ থাকে। আৰু ইয়াৰ পৰা গৈ তেওঁ শিৱটিলা লক্ষীপুৰ অঞ্চলৰ পৰা সেই মহিলাগৰাকীক অপহৰণ কৰিছিলে। আৰু এইজন মূল অভিযুক্ত আছিলে, আৰু তাক যি ভিক্টিমগৰাকীয়ে ইতিমধ্যে চিনাক্তকৰণো কৰিছে। গতিকে আমি তদন্ত কালত যেতিয়া আমি ইণ্টাৰগেশ্যন চলাওঁ, তেতিয়া ইণ্টাৰগেশ্যনৰ কালত তেওঁ আমাক জনায় যে তেওঁ এটা ৱেপন ব্যৱহাৰ কৰিছিলে মহিলাগৰাকীক বশ কৰিবৰ কাৰণে। তেওঁ ডিঙিত লগাই মহিলাগৰাকীক যাতে ভয়ভীতি প্ৰদৰ্শন কৰিছিলে। আৰু সেই ৱেপনটো তেওঁ এই পালাৰবন্দ অঞ্চলৰ এটা ঠাই আছে, এটা পৰিত্যক্ত ঠাই আছে, সেই অঞ্চলত তেওঁ দলুগ্ৰাম বুলি অঞ্চলত আছিলে। সেই দলুগ্ৰাম অঞ্চলত তাত পেলাই দিছিলে। গতিকে তেওঁ সেই উদ্ধাৰৰ কাৰণে তেওঁ নিজে পুলিচক আগ্ৰহ কৰে। আৰু পুলিচৰ আৰক্ষীৰ টীম যেতিয়া তালৈ যায়, সেই টীমটো যাওঁতে তেতিয়া সেই পৰিত্যক্ত স্থানত তেওঁ তাক সুবিধা বুজি আমাৰ যিজন কৰ্তব্যৰত যিজন আমাৰ আৰক্ষী কনষ্টেবল আছিলে, তেওঁক পেগু বুলি যিজন কনষ্টেবল আছিলে, সন্তোষ পেগু, তেওঁক তীব্ৰভাৱে আঘাত হানে, বুকুত তেওঁক আঘাত হানে, মুখত আঘাত হানে, আৰু তেওঁ পলাই যাবলৈ চেষ্টা কৰে। আৰু সেই সময়ত আমাৰ পুলিচ যিটো দল তাত উপস্থিত আছিলে, তেওঁক ৰখিবৰ কাৰণে বহুতো তেওঁক ছিগনেল দিলে। তেওঁ ছিগনেল নেমানি তেওঁ দৌৰি পলাই যাবলৈ, হাবিৰ ফালত পলাই যাবলৈ তেওঁ চেষ্টা কৰে। সেই কালত তেওঁক ধৰিবৰ কাৰণে উপায়ন্তৰ হৈ পুলিচে আল্টিমেট ৰিজৰ্ট হিচাপে তেওঁ এটা কণ্ট্ৰল ফায়াৰিং কৰে। আৰু দুজাই কণ্ট্ৰল ফায়াৰিং কৰাৰ ফলত এটা গুলি তেওঁ ভৰিত লাগে, আৰু তেওঁ আঘাতপ্ৰাপ্ত হৈ বৰ্তমান চিকিৎসাধীন হৈ আছে। আৰু তেওঁলোক আঘাতপ্ৰাপ্ত হোৱাৰ লগে লগে তেওঁক স্থানীয় চিকিৎসালয়ত প্ৰেৰণ কৰা হয়। আৰু স্থানীয় চিকিৎসালয়ত তেওঁক এই শিলচৰ মেডিকেল কলেজত ৰিফাৰ কৰে। ইয়াতে যিজন আমাৰ কনষ্টেবল, যিজন অন ডিউটি কনষ্টেবল আছিলে, তেওঁ যেতিয়া বৰ্তমান চিকিৎসাধীন হৈ আছে। আৰু গুলিবিদ্ধ অৱস্থাত জমিৰুদ্দিন বৰভূঞা নামৰ যিজন মূল অভিযুক্ত,
তেওঁ ধৰ্ষণকাৰীও হয় আৰু তেওঁ এজন অপহৰণকাৰীও হয়। গতিকে তেওঁক আৰু বৰ্তমান যেতিয়া অনুসন্ধান কালত দেখা গৈছে যে গোটেই সামগ্ৰিকভাৱে গোটেই জিলাখনতে তেওঁ এটা গৰু চোৰৰ চৰ্দাৰ নিচিনাও তেওঁ আছিলে, কাম কৰি আছিলে। গতিকে আমি গোটেই বিষয়টো চাই জোৰ তদন্ত চলাই আছোঁ আৰু দোষী যাতে কোনো পধ্যে হাৰি যাব নোৱাৰে, তেওঁলোকৰ কঠোৰতম আইনগত ব্যৱস্থা যাতে তেওঁলোকৰ হয়। আৰু স্থানীয় ৰাইজেও এইটো তেওঁলোকে দাবী কৰিছে ইয়াক ফাষ্ট ট্ৰেক কোৰ্টত যাতে ইয়াৰ বিচাৰ হয় তাৰ কাৰণে তেওঁলোকে দাবী কৰিছে। গতিকে আমি জোৰ তদন্ত চলাই আছোঁ আৰু শীঘ্ৰেই আমি খুব কম সময়ৰ ভিতৰতে আমি কেছটো আমি ইয়াৰ FF আমি ছাবমিট কৰিম অনাৰেবল কোৰ্টত আৰু তদন্ত যাতে ক্ষিপ্ৰতৰ হয় তাৰ কাৰণে আমি এতিয়া বৰ্তমান চেষ্টা চলাই আছোঁ।